অডিয়েন্সক সুধিব গৈছিলোঁ আৰু তুই পলাই গ'ল ইটেৰে আজিলৈ বাতৰি মানে নমস্কাৰ। ৰাস্তাটো ইমান বোকা হৈছে হেল্ল' যাই পুষ্পা পুষ্পা ওলাচোন এফালে আপুনি ৰ'দত দিম বুলি আজি যে ইলেকশ্যনৰ ৰিজাল্ট দিছে আমাৰ ঘৰতো এতিয়া মোবাইলো নাই মোবাইল নাই টিভি নাই সেইটো যে হেৰি টিভিত আছে কৈছে এই ৰিজাল্ট দিব যে আজি ৰ'দত দিম বুলি আমি চুৰতে ওলাইছে যে এইখনে মেলি লওক কোনে জিকে জিকিব আজি আজি ফাটাফাটি হ'ব দেই আজি ৰিজাল্ট দিব নহয় আজি পাৰ্টি কৰিম বুলি ভাবিছো পাৰ্টি কৰিম নহয় ন বহে বহে আহিছো পাৰ্টি খাব আহিছো দেই চাহ পানী বনাগে যা আৰু বাতৰি চাই লওঁ বাতৰি চাবলৈ যে একো নাই চাম বুলি আহিছো আমি আজি খামো আজি তহঁতৰ টিভিটো খুলি থোৱা আছে চাই লওক মই চাই বনামগে দেই ঠিক আছে যা যা ওলালে নমস্কাৰ আপোনালোকে চাই আছে পাব্লিক ৰিপৰ্টাৰ চেনেল নকলি খাপলাং। ভাৰতবৰ্ষত বৰ্তমান চলি আছে ভোট গণনা প্ৰক্ৰিয়া। বৰ্তমান অসমৰ পৰিস্থিতি চলি আছে যেনেকৈ চিপচিপীয়া বৰষুণ দি আছে তেনেকৈ মাজে মাজে ৰ'দো দি আছে। ঠিক তেনেদৰে আমি এতিয়া ক'ব পৰা অৱস্থা নাই কোনটো দল জিকিব আৰু কোনটো দল নিজিকিব। গতিকে আপোনালোকে চাই থাকক। ঐ মাকে এই চাহ পানী অলপ লৈ আহাচোন হে তেৰি অলপ খাই লওঁ দে আজি হেৰি ইলেকশ্যনৰ হেৰি যে ৰিজাল্ট ভাল খাইছো ছাগলী বা গাহৰি আনগে যা 2 কেজি আমি মিলাই খাম যা চবে যা আনগে যা চবে খাম বিৰতিৰ পিছত পুনৰভতে আহিছোঁ আপোনালোকৰ মাজলৈ। বৰ্তমান সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি দাদাৰ মাজত পুৰা তুমুল যুদ্ধ হৈ আছে আৰু কোন জিকিব কোন হাৰিব এইটো ক'ব পৰা অৱস্থা নাই। আপোনালোকে চাই আছে নকলি খাপলাং। ইয়াৰ মাজতে ৰহিলা তামোল এখন লৈ আহ বৰ মিঠা মিঠা লাগিছে মুখখন। এই পাহৰি গৈছোঁ এইফালে আছে। বৰ্তমান ডিব্ৰুগড় জিলাৰ এইটো তামোল এক দুঘৰ খাই লওঁ দে বৰ কথাই নুফুটিছে আৰু তামোল যোনে জিকিল যোনে হাৰিল আমি এটা পচলা আৰু এটা গাহৰিৰ লগতে 2 বটল আপোন খাম আৰু ইমান জোৰ চাই আহিছো শুনি পালে না কি বাই আমি গাহৰি খাম বোলা চব মিলি পইচা আপোন খাব আমি অসমৰ ৰাইজৰ পৰা 2 এষাৰ জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকক নকলি খাপলাং। মই আহিছোঁ আৰু অডিয়েন্সক সুধিব গৈছিলোঁ আৰু তুই পলাই গ'ল ইটেৰে আজিলৈ বাতৰি মানে নমস্কাৰ।